হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব আছাম জব career.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2026 প্লাষ্টিক পেকেজিং কোম্পানী জবছ আছাম প্ৰাইভেট জবছ। তো প্লাষ্টিক পেকেজিং কোম্পানী ফালৰ পৰা প্ৰাইভেট জব মুকলি কৰা হৈছে। তো যিসকলে প্ৰাইভেট জব এতিয়াও বিচাৰি আছে, তো তেওঁলোকে যদি আগ্ৰহী হয় আজি এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থ'ব বিচাৰোঁ, মই কেৱল আপোনালোকৰ কাৰণে প্ৰাইভেট জবৰ যিসমূহ ইনফৰমেশ্যন, নতুনকৈ যিসমূহ পোষ্ট মুকলি কৰে সেই ইনফৰমেশ্যনসমূহে লৈ আহোঁ। আপোনালোকে যদি এই প্ৰাইভেট জবসমূহৰ কাৰণে ইণ্টাৰেষ্টেড হয় বা আবেদন কৰিব বিচাৰে, আবেদন কৰাৰ আগত নিজে এবাৰ ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে কোৱালিটি অফিচাৰ ফ্লেক্সিবল প্লাষ্টিক পেকেজিং কোম্পানী। এই পোষ্টটো মুকলি কৰা হৈছে ফ্লেক্সিবল প্লাষ্টিক পেকেজিং কোম্পানী ফালৰ পৰা। ইয়াতে কোৱালিটি অফিচাৰৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে। জব লোকেশ্যনটো হৈছে গুৱাহাটী, অসম। এই বিভাগত 8টা পোষ্ট মুকলি কৰিছে। চেলাৰী নিগেটিবল। এই পোষ্টটো কৰাৰ বাবদ আপোনালোকক কিমান টকা দৰমহা দিয়া হ'ব ইয়াতে মেনশ্যন কৰা হোৱা নাই। যথেষ্ট পৰিমাণৰ এটা ভাল চেলাৰী পাই যাব। আৰু পোষ্টটোৰ কাৰণে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 1 পৰা 2 বছৰ। কোৱালিফিকেশ্যন CIPET প্ৰিফেৰেবল DPT ডিপ্ল'মা ইন প্লাষ্টিক টেকন'লজি। যিসকলে প্লাষ্টিক টেকন'লজিৰ ওপৰত ডিপ্ল'মা কৰিলে তেওঁলোকে যদি আবেদন কৰে এই পোষ্টটোৰ কাৰণে, তো তেওঁলোকক প্ৰিফেৰেবলি দিয়া হ'ব। পোষ্টটোৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰি দিব। লাষ্ট ডেট দিয়া হৈছে 27 জানুৱাৰীলৈকে। পোষ্টটো যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ফিমেল গ্ৰেজুৱেট টিচাৰ ব্ৰাইট বাৰ্গেনিং স্কুল। এই পোষ্টটো মুকলি কৰিছে ব্ৰাইট বাৰ্গেনিং স্কুলৰ ফালৰ পৰা ফিমেল গ্ৰেজুৱেট টিচাৰৰ বিভাগত। গ্ৰেজুৱেট টিচাৰৰ বিভাগত পোষ্টটো মুকলি কৰা হৈছে আৰু ইয়াৰ কাৰণে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। তো যোনসকল মহিলা কেণ্ডিডেট তেওঁলোকেহে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব, মেলসকলে আবেদন নকৰিব। পোষ্টটোৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 28 জানুৱাৰীলৈকে। পোষ্টটো যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ICU ষ্টাফ নাৰ্ছ হায়াত হস্পিটেল। পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটীত থকা হায়াত হস্পিটেলৰ ফালৰ পৰা ICU ষ্টাফ নাৰ্ছৰ বিভাগত। জব লোকেশ্যন গুৱাহাটী। কি ৰেছপনচিবিলিটিজসমূহ ইয়াতে গোটেইখিনি দিয়া হৈছে। তো এই পোষ্টটো কি ৰেছপনচিবিলিটিজ কেনেকুৱা ধৰণৰ কি লাগিব তো গোটেইখিনি আপোনালোকে ভালদৰে পঢ়ি চাই ল'ব। যদি ইলিজিবল হয় পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ কাৰণে ইলিজিবিলিটি বিচৰা হৈছে কোৱালিফিকেশ্যন GNM অৰ BSc নাৰ্ছিং। তো যোনসকলে GNM BSc নাৰ্ছিং কৰিলে তো তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ লগতে 1 পৰা 2 বছৰ হেল্থ কেয়াৰ ICU এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। তো বাকী যোনসকলৰ ICUত থকা এক্সপিৰিয়েঞ্চ আছে অলৰেডি, তো তেওঁলোকে যদি এই পোষ্টটোৰ কাৰণে আবেদন কৰে তেওঁলোকক প্ৰিফেক্ট দিয়া হ'ব। ভেলিড নাৰ্ছিং ৰেজিষ্ট্ৰেশ্যন ৰিকুৱেড। পোষ্টটোৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটা CV চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 27 জানুৱাৰীলৈকে। পোষ্টটো যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট, যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশ্যন ফিজ বা ইণ্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে নকৰিব। ইয়াৰ পিছতে নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ফুড টেকন'লজিষ্টৰ বিভাগত ফেচাৰ চিপছ এণ্ড নামকিন মেনুফেকচাৰিং কোম্পানী ফালৰ পৰা। তো এই পোষ্টটো মুকলি কৰা হৈছে
চিপছ লগতে যিসমূহ নামকিন বস্তু মানে চিপছৰ পেকেট বা নামকিন নিমখীয়া জাতীয় বস্তু সেই বস্তুসমূহ মেনুফেকচাৰিং কোম্পানীৰ ফালৰ পৰা পোষ্টটো মুকলি কৰা হৈছে ফুড টেকনলজিষ্টৰ বিভাগত পোষ্টটো মুকলি কৰিছে আৰু ইয়াৰ কাৰণে ফ্ৰেছাৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব ফ্ৰেছাৰ কেণ্ডিডেট বিচৰা হৈছে জব লোকেশ্যন গুৱাহাটী দৰমহা আপোনালোকক পাৰ এনুৱেল ইনকাম 1.80 লাখ দৰমহা আপোনালোকক দিয়া হ'ব পাৰ এনুৱেল ইনকাম শিফ্ট 12 ঘণ্টা ডিউটি কৰিব লাগিব এই পোষ্টটো আপোনালোকে 12 ঘণ্টা কৰিব লাগিব ফ্ৰেছাৰ ওয়েলকাম এলিজিবিলিটি শিক্ষাগত অৰ্হতা এই পোষ্টটোৰ কাৰণে বিএসসি এমএসসি ডিপ্লোমা বিটেক ইন ফুড টেকনলজি ফুড সায়েন্স বা ফুড টেকনলজিত আপোনালোকে বিএসসি এমএসসি ডিপ্লোমা কৰা বিটেক কৰা কেণ্ডিডেটসকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব বেসিক নলেজ অফ ফুড প্ৰসেসিং কোৱালিটি কন্ট্ৰোল এণ্ড হাইজেনিক ষ্টেণ্ডাৰ্ড তো আপোনালোকৰ বেসিক নলেজ থাকিব লাগিব ফুড প্ৰসেসিং কোৱালিটি কন্ট্ৰোল আৰু হাইজেনিক ষ্টেণ্ডাৰ্ডছৰ ওপৰত উইলিংনেছ টু ৱৰ্ক ইন প্ৰডাকশ্যন এণ্ড কোৱালিটি অপাৰেশ্যন তো এইকেইটা আপোনালোকৰ এলিজিবিলিটি বিচৰা হৈছে যদি এলিজিবল হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেটটো মেনশ্যন কৰা হোৱা নাই পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ষ্ট'ৰ ডিপাৰ্টমেণ্ট পজিচন অসম পোষ্টটো মুকলি কৰা হৈছে ষ্ট'ৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জব লোকেশ্যন ভেৰিয়াছ লোকেশ্যন ইন আসাম আৰু অসমৰ বিভিন্ন লোকেশ্যনত এই পোষ্টটো মুকলি কৰা হৈছে ইয়াতে বহুকেইটা পোষ্ট মুকলি কৰিছে মেনেজাৰ ষ্ট'ৰ মেনেজাৰৰ বিভাগত 3টা পোষ্ট মুকলি কৰিছে এছিষ্টেণ্ট মেনেজাৰ ষ্ট'ৰ বিভাগত 2টা পোষ্ট সিনিয়ৰ এক্সিকিউটিভ বিভাগত 6টা পোষ্ট এক্সিকিউটিভ বিভাগত 8টা পোষ্ট আৰু জুনিয়ৰ এক্সিকিউটিভ বিভাগত 6টা পোষ্ট তো বহুকেইটা পোষ্ট মুকলি কৰা হৈছে যদি আপোনালোকে ষ্ট'ৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত এই জব কেইটা কৰিব বিচাৰে তো ইছুক প্ৰাৰ্থীসকলে ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু যেতিয়া আপোনালোকে মেইলত বায়োডাটাখন সেন্ড কৰিব সাবজেক্ট লাইনত মেনশ্যন কৰি দিব ওপৰৰ কোনটো পোষ্টৰ কাৰণে আপুনি আবেদন কৰিছে লাষ্ট ডেট দিয়া হৈছে 27 জানুৱাৰীলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সেলছ এক্সিকিউটিভ নিউ পিভি কাৰ লোন চোলামণ্ডলম ইনভেষ্টমেণ্ট এণ্ড ফাইনেন্স কোম্পানী লিমিটেড এই পোষ্টটো মুকলি কৰা হৈছে ফাইনেন্স কোম্পানী লিমিটেডৰ আণ্ডাৰত সেলছ এক্সিকিউটিভ বিভাগত পোষ্টটো মুকলি কৰিছে সেক্টৰটো হৈছে ভেহিকল ফাইনেন্স গাড়ী ফাইনেন্সৰ সেক্টৰত আপোনালোকে জব কৰিব লাগিব জব লোকেশ্যনটো হৈছে ৰঙিয়া ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে দৰমহা দিয়া হ'ব 15 পৰা 25,000 টকা প্ৰতি মাহে দৰমহা প্লাছ ইনচেন্টিভ আপোনালোকে পাই যাব এক্সপেৰিয়েন্স 1 পৰা 3 বছৰ বিচৰা হৈছে আৰু যোনসকল লোকেল কেণ্ডিডেট তেওঁলোকে যদি এই পোষ্টটোৰ কাৰণে আবেদন কৰে তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব লাষ্ট ডেট দিয়া হৈছে 30 জানুৱাৰীলৈকে যদি আপোনালোকে এই পোষ্টটোৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড সিভি বা বায়োডাটাখন সেন্ড কৰি দিব পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 7 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সেলছ এছ'চিয়েট লেন্সকাৰ্ট এই পোষ্টটো মুকলি কৰা হৈছে লেন্সকাৰ্টৰ ফালৰ পৰা সেলছ এছ'চিয়েটৰ বিভাগত জব লোকেশ্যন হৈছে মঙ্গলদৈ এলিজিবিলিটি ফ্ৰেছাৰ এণ্ড এক্সপিৰিয়েন্স কেণ্ডিডেট কেন এপ্লাই ফ্ৰেছাৰ কেণ্ডিডেট আৰু যোনসকলৰ এক্সপিৰিয়েন্স থকা কেণ্ডিডেট তো দুইসকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব গুড কমিউনিকেশ্যন এণ্ড কাষ্টমাৰ হেণ্ডেলিং স্কিল প্ৰিপেয়াৰ্ড তো যোনসকলৰ গুড কমিউনিকেশ্যন এণ্ড কাষ্টমাৰ হেণ্ডেলিং স্কিল আছে তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব পোষ্টটোৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড সিভি বা বায়োডাটাখন সেন্ড কৰি দিব লাষ্ট ডেট দিয়া হৈছে 27 জানুৱাৰীলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 8 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ফ্লিপকাৰ্ট ফাইনেন্স এক্সিকিউটিভ লজিষ্টিক অফ ৰোল এই পোষ্টটো মুকলি কৰা হৈছে লজিষ্টিকৰ ফালৰ পৰা ফ্লিপকাৰ্ট ফাইনেন্স এক্সিকিউটিভ বিভাগত আসাম এণ্ড নৰ্থ ইষ্ট লোকেশ্যনত পোষ্টটো মুকলি কৰিছে উইলিংনেছ টু ট্ৰেভেল ৰিকুৱেড পোষ্টটো অকণ ঘূৰা পকা পোষ্ট আপোনালোকে কৰিব লাগিব মানে ঘূৰা পকা কৰিব লাগিব চেলাৰী 22,000 টকা আপোনালোকক নেট টেক হোম তো 22,000 টকাকে প্ৰতি মাহে আপোনালোকক দৰমহা দিয়া হ'ব বুলি ইয়াতে মেনশ্যন কৰা হৈছে কেণ্ডিডেট ৰিকুৱেৰমেণ্টৰ কাৰণে মেল কেণ্ডিডেট বিচৰা হৈছে অনলি পুৰুষসকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব
এনি গ্ৰেজুৱেট যোনসকলে এনি গ্ৰেজুৱেট কৰিলে সায়েন্স আৰ্টছ ষ্ট্ৰীম মানে যিয়ে নহওক গ্ৰেজুৱেট কৰিলে তো তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব আৰু যোনসকল বিকম কৰিলে তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফেট দিয়া হ'ব ষ্ট্ৰং নলেজ অফ MS Excel ষ্ট্ৰং ভাল নলেজ বিচৰা হৈছে MS Excelৰ ওপৰত গুড কমিউনিকেশ্যন স্কিল বিচৰা হৈছে অডিট নলেজ উইল বি এন এডেড এডভান্টেজ তো আপোনালোকৰ অডিট নলেজো থাকিব লাগিব willingness to travel across Assam and Northeast when required তো এখিনি আপোনালোকৰ এলিজিবিলিটি বিচৰা হৈছে এই পোষ্টটোৰ কাৰণে যদি আপোনালোকে এলিজিবল হয় ইছু প্ৰাৰ্থী সকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড CV বা বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু এই পোষ্টটো শৰ্টলিষ্ট মুকলি কৰা হ'ব শৰ্টলিষ্টত যোনসকলৰ নাম আহিব তেওঁলোকক ইন্টাৰভিউৰ কাৰণে মাতা হ'ব যদি আপোনাক ইন্টাৰভিউৰ কাৰণে মাতে ইন্টাৰভিউটো এটেন্ড কৰি আহিব ইন্টাৰভিউ যদি ভালদৰে দি পাছ কৰিব পাৰে এই পোষ্টটো আপোনালোকে কৰি থাকিব পাৰিব লাষ্ট ডেট দিয়া হৈছে 28 জানুৱাৰীলৈকে যদি ইন্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব ইয়াৰ পিছতে নেক্সট 9 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ফ্ৰণ্ট ডেস্ক মেনেজাৰ এণ্ড একাউণ্টেণ্ট এডভাৰটাইজিং এজেন্সি তো এই পোষ্টটো মুকলি কৰা হৈছে এডভাৰটাইজিং এজেন্সি ফালৰ পৰা ফ্ৰণ্ট ডেস্ক মেনেজাৰ আৰু একাউণ্টেণ্টৰ বিভাগত ৰাজগড় গুৱাহাটী ফালৰ পৰা পোষ্টটো মুকলি কৰিছে আৰু ইয়াৰ কাৰণে এক্সপিৰিয়েন্স থকা কেণ্ডিডেট বিচৰা হৈছে তো যোনসকলৰ এক্সপিৰিয়েন্স আছে তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফেট দিয়া হ'ব সুইটেবল ফৰ ফ্ৰণ্ট ডেস্ক মেনেজাৰ এণ্ড একাউণ্টছ ৰোলছ আৰু দুইটা পোষ্টৰ কাৰণে আপোনালোকে সুইটেবল হ'ব লাগিব পোষ্টটোৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় সো পাৰ্টিসকলে ইয়াতে কন্টেক্ট নম্বৰ দিয়া হৈছে 9864036827 এই নম্বৰটো যোগাযোগ কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে এই পোষ্টকেইটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে এই নম্বৰটো যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেটটো দিয়া হৈছে 27 জানুৱাৰীলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 10 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে এডমিনিষ্ট্ৰেটিভ অফিচাৰ মহাৰিষি বিদ্যা মন্দিৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল এই পোষ্টটো মুকলি কৰিছে মহাৰিষি বিদ্যা মন্দিৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ফালৰ পৰা এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ বিভাগত শিলপুখুৰী গুৱাহাটীত পোষ্টটো মুকলি কৰা হৈছে ইয়াৰ কাৰণে আপোনালোকক ইন্টাৰভিউ লোৱা হ'ব ইন্টাৰভিউ টাইমিংটো ৰিপৰ্টিং টাইম 9:30 আপোনালোকে ৰিপৰ্টিং কৰিব লাগিব ভেন্যুটো দিয়া হৈছে ইয়াতে যোনটো এড্ৰেছ মেনশন কৰিছে এই এড্ৰেছত গৈ আপোনালোকে ইয়াৰ যোনটো ইন্টাৰভিউ লোৱা হ'ব ইন্টাৰভিউটো এটেন্ড কৰিব লাগিব এলিজিবিলিটি বিচাৰিছে মেল ক্যান্ডিডেট অনলি পুৰুষসকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব কোৱালিফিকেশন বেচেলাৰ ডিগ্ৰী ইন এনি ডিসিপ্লিন মেন্ডেটৰী MBA সকলে প্ৰিফেট পাই যাব মিনিমাম 3 বছৰ ৰেলেভেন্ট এডমিনিষ্ট্ৰেটিভ এক্সপেৰিয়েন্স বিচৰা হৈছে মিনিমাম 3 বছৰ যদি পোষ্টটোৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছু প্ৰাৰ্থীসকলে এই এড্ৰেছত গৈ ৱাক ইন ইন্টাৰভিউটো এটেন্ড কৰি আহিব যিকোনো এদিন তো আপোনালোকে ৱাক ইন ইন্টাৰভিউটো যদি ভালদৰে দি পাছ কৰিব পাৰে পোষ্টটো আপোনালোকে কৰি থাকিব পাৰিব আৰু যেতিয়া আপোনালোকে ৱাক ইন ইন্টাৰভিউত যাব আপোনালোকে লগত অৰিজিনাল ডকুমেন্ট সমূহ লগতে পাছপোৰ্ট সাইজৰ ফটোগ্ৰাফ 2 কপি গোটেইখিনি আপোনালোকে লৈ যাব শিক্ষাগত অৰ্হতাৰ সাৰ্টিফিকেট লগতে বাকি আপোনালোকৰ এক্সপেৰিয়েন্সৰ সাৰ্টিফিকেটৰ গোটেইসমূহ আপোনালোকে অৰিজিনাল লৈ যাব আৰু এটা ফটোকপিও লৈ যাব আৰু তাৰ লগতে 2 কপি পাছপোৰ্ট সাইজৰ ফটোগ্ৰাফ লৈ যাব ইয়াতে মেনশন কৰা হৈছে এই গোটেইখিনি ডকুমেন্ট লৈ গৈ ৱাক ইন ইন্টাৰভিউটো এটেন্ড কৰি আহিব ইন্টাৰভিউ ডেটটো হৈছে 27 জানুৱাৰী 27 জানুৱাৰী তাৰিখে আপোনালোকে ইন্টাৰভিউটো এটেন্ড কৰিব লাগিব মানে 27 জানুৱাৰীত ৱাক ইন ইন্টাৰভিউ লোৱা হ'ব অহা কালিলৈ তো আপোনালোকে যদি আগ্ৰহী হয় 27 জানুৱাৰীত সেই এড্ৰেছত গৈ ইন্টাৰভিউটো এটেন্ড কৰি আহিব সো বন্ধু-বান্ধৱীসকল এইকেইটাই আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিঅ'টো চাই আপোনালোকৰ উপকৃত হ'ব ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহা কালিলৈ